নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে আজি আমি কি বিষয়ক লৈ কথা পাতিব বিচাৰিছো অসমৰ সৰ্ববৃহৎ ধৰ্মীয় আধ্যাত্মিক চেতনা সম্পন্ন জাতীয় অনুষ্ঠানটোই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে শেহতীয়াকৈ এটা জনগোষ্ঠীৰ একাংশ নেতা কৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটিছে আৰু বিষয়টো এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে যে কুৰবাৰ পৰা গৈ যেন কুৰবাত পালেগৈ গোচৰ দিয়াদি হৈছে দুইটা পক্ষৰ মাজত আৰু আজিৰ দিনটোতো আনকি এক প্ৰকাৰ যুযুধান ৰূপত অৱতীৰ্ণ হৈছে দুইটা পক্ষ মই পাতনি দীঘলীয়া নকৰি আপোনালোকক কওঁ যে মেডাম মেফিৰ এটা গহপুৰৰ ঘটনাক লৈ এই গোটেই পৰিৱেশটোৰ সূচনা হৈছে এজন ব্যক্তিক শংকৰ সংঘই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে বহিষ্কাৰ কৰিছিল প্ৰাথমিক সদস্য পদৰ পৰা আৰু তাৰ পিছত এই পৰিৱেশটোৰ সূচনা হ'ল এই বিষয়টোক লৈ আজি আমি কথা পাতিম কিন্তু সংঘাত লগাবৰ বাবে নহয় সমন্বয় সম্প্ৰীতি সৃষ্টি কৰিবৰ কাৰণেহে এই বিবাদৰ অন্ত পেলাবৰ কাৰণেহে সকলোৰে প্ৰতি বিনয়েৰে অনুৰোধ যে যুক্তিতৰ্ক হয়তো হ'ব নিজা নিজা যুক্তিখিনি উপস্থাপন কৰিব কিন্তু সীমা চেৰাই যাতে কোনেও কাকো আক্ৰমণ প্ৰত্যাক্ৰমণ নকৰে মই ষ্টুডিঅ'ত প্ৰথমতেই যিসকল আছে চিনাকি কৰি দিছোঁ আহোম জনগোষ্ঠীৰে শক্তিশালী ছাত্ৰ সংগঠন তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আছে মই বসন্ত গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ টাইপাৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই আছে মই ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে এগৰাকী অভিনেতা তথা সাংস্কৃতিক কৰ্মী আৰু বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একেবাৰে যুৱ বক্তাৰ পৰা আৰম্ভ কৰি এতিয়া বিভিন্ন প্ৰান্তত তেখেত সক্ৰিয় হৈ থাকে এগৰাকী সক্ৰিয় বৈষ্ণৱ বৈকুণ্ঠ প্ৰিন্স মই বৈকুণ্ঠ প্ৰিন্সক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে আমাৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক নগাঁৱৰ পৰা কুশল ঠাকুৰীয়া ডাঙৰীয়া মই কুশল ঠাকুৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও থাকিব আমাৰ লগত সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা তেখেত যোৰহাটৰ পৰা থাকিব আমি তেখেতৰ কাষলৈকো যাম সঞ্জীৱ বৰা ডাঙৰীয়া আপোনাকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু থাকিব টাই আহোম যুৱ পৰিষদৰ সভাপতি দিগন্ত তামুলী তেখেতকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ প্ৰথমতে মই আপোনালোকক এটা দৃশ্য দেখুৱাই ল'ব বিচাৰোঁ কালি আৰু আজি ইমান যে পৰিৱেশটো উত্তপ্ত হৈছে গৰম হৈছে কিয় হ'ল সংবিধান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আত্মা সেই সংবিধানখনক টাইপাৰ একাংশ সদস্যই সোণাৰীত কালি দাহ কৰিছিল যিসকলে দেখা নাই অকণমান চাওক আপোনালোকে সেই ভিডিঅ'টো আমাৰ তাত আছে যিহেতু এইখন আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু একাংশই প্ৰতিবাদ কৰিছিল এয়া লিখা আছে সংবিধান দাহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু টাই আহোম যুৱ পৰিষদ টাইপাৰ উদ্যোগতেই এই কামটো কৰা হৈছিল তাৰপিছত আজি থানাই থানাই শ্ৰীমন্ত শংকৰদেৱ সংঘই টাইপাৰ বিৰুদ্ধে গোচৰ তৰিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো শংকৰদেৱ সংঘৰ নেতা কৰ্মী ভক্ত সকলো ওলাই আহিল এয়া আজিৰ পৰিৱেশ এই মুহূৰ্তত যে আপোনালোকে দেখিছে এয়া ক'ৰবাত গোলাঘাট ক'ৰবাত যোৰহাট বা বিভিন্ন প্ৰান্তত আজি এই পৰিৱেশটোৰ সূচনা হ'ল তাৰপাছত টাইপায়ো সংবাদমেল সম্বোধন কৰিলে গুৱাহাটীতো আনকি সোণাৰী বা অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলৰ যিখিনি বক্তব্য মই আৰম্ভণিতে আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিগৰাকী আমাৰ লগত আছে পোনপটীয়াকৈ কুশল ঠাকুৰীয়া তেখেতে সংবাদ মাধ্যমৰ আগত যোৱা কিছুদিন ধৰি সংঘৰ স্থিতি স্পষ্ট কৰি আছে যেটো ভুল ভুল বুলি কৈছে আৰু যিখিনি শুদ্ধ শুদ্ধ বুলি কৈ আছে এই বিষয়টোৰ ক্ষেত্ৰতো তেখেতৰ যেটো বক্তব্য অকণমান চাওকচোন আপোনালোকে আৰু যিগৰাকী সেনাধিনায়ক সঞ্জীৱ বৰা সেৱা বাহিনীৰ তেখেতেও এই বিষয়টোক লৈ বক্তব্য দিছে মই দুয়োগৰাকীৰ বক্তব্য একেলগে আপোনালোকক দেখুৱাব বিচাৰোঁ টাইপা আমাৰ অভিভাৱক নহয় টাইপা আমাৰ অভিভাৱক নহয় তেওঁলোকে আমাক সংবিধান সংগঠন আৰু কিবা কালিলৈ আকৌ কিবা এটা ক'ব আমি তেওঁলোকৰ মতে চলিম তেওঁলোকৰ মতে আমি চলা কথা নাই সংবিধান সংশোধন কৰিব লাগিলে আমি নিজাববীয়াকৈ আমাৰ যেতিয়া প্ৰয়োজন হ'ব আমি সেইমতে কৰিম কোনোবাই যদি উজনি অসমখনৰ দায়িত্ব দিছে যে ইয়াত তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰিব তেতিয়াহ'লে মোৰ ক'বলগীয়া কথা নাই কিন্তু আমি আমাৰ কাৰ্যসূচী আমি নিৰন্তৰ গতিত চলাই যাম আমাৰ কি হয় পৰিস্থিতি সেইখিনি সময়ত দেখা যাব যে আমি কাৰো লগত আমি প্ৰতিযোগিতাত অৱতীৰ্ণ নহওঁ কাকো আমি চেলেঞ্জ নকৰোঁ
আমাৰ নিয়মীয়া গতিতে আমাৰ অনুষ্ঠানবিলাক চলি থাকিব, আমি কৰিম। যিখন সংবিধান মহাপুৰুষ মাধৱদেৱৰ অপূৰ্ব সৃষ্টিৰাজি ইয়াত সন্নিৱিষ্ট হৈছে, গুৰু দুজনাৰ অপূৰ্ব বাণীসমূহ ইয়াত লিপিবদ্ধ হৈছে। এনে এখন পবিত্ৰ সংবিধান আজি সোণাৰী মাজমজিয়াত, চৰাইদেউ জিলাৰ সোণাৰী মাজমজিয়াত টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মীয়ে ইয়াতে দাহ কৰা পৰিলক্ষিত হৈছে। আৰু এই গোটেই দাহ কৰা গোটেই পৰিৱেশটোৱে আচলতে অসমীয়া সমাজ জীৱনৰ কাৰণে এটা অক্ষণীয় সংকেত তেওঁলোকে আজি আনিছে। মেডাম মফিৰ প্ৰতি শংকৰদেৱ সংঘৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই, বা ইয়াৰ প্ৰতি কোনো ধৰণৰ আমাৰ তেওঁলোকে যি ধৰণে প্ৰচাৰ কৰিব বিচৰা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মেডাম মেফিৰ প্ৰতি বিদ্বেষ ভাৱ কৰিছে বা ঘৃণা কৰিছে, তেনেকুৱা কোনো আমাৰ চিন্তা চৰ্চা আমাৰ নাই। সকলো জাতি জনগোষ্ঠীক আমি মৰ্যাদা দিছোঁ, আমি সন্মান সহকাৰে তেওঁলোকক গ্ৰহণ কৰিছোঁ, কিন্তু সকলো অনুষ্ঠানে নিজৰ নিজৰ কিছুমান চিন্তা থাকে। গতিকে সেই চিন্তাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়িছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সংবিধানত কিছু কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এক ঈশ্বৰবাদ, এক শৰণ হৰিনাম ধৰ্মৰ বিপৰীতে অন্যান্য চিন্তা চৰ্চা যদি গুৰুজনাৰ আদৰ্শ পৰিপন্থী কিছুমান কাম হয়, তেতিয়া নিশ্চিতভাৱে আমাৰ সাংবিধানিক কিছু কথা বতৰা থাকিব। সেয়া আছিল দুয়োগৰাকী বিষয়ববীয়াৰ বক্তব্য। ইয়াৰ বিপৰীতে টাইপাই আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি যিখিনি বক্তব্য ৰাখিছে, মই তাৰে কিয়দাংশ সোণাৰীতেই হওক গুৱাহাটীতেই হওক চাওক আপোনালোকে। যদি ক্ষমা বিচৰাহেঁতেন নিশ্চয় এই প্ৰতিলিপি সংবিধানৰ প্ৰতিলিপি দাহৰ দৰে কাৰ্যসূচী নিশ্চয় ৰূপায়ণ নহ'লহেঁতেন। অহংকাৰ কিন্তু মানুহৰ পতন। আৰু শংকৰ সংঘক আমি বাৰে বাৰে কৈছোঁ, এতিয়াও সময় আছে, অতি শীঘ্ৰে ক্ষমা খোজক। আৰু শংকৰদেৱৰ কথা আমি বাৰে বাৰে কৈ থাকোঁ। শংকৰদেৱে তেওঁলোকৰ পেটেণ্ট নেকি? তেওঁলোকে পেটেণ্ট কৰি ৰাখিছে নি শংকৰদেৱ সকলোৰে গুৰু। শংকৰদেৱৰ আদৰ্শ আমি সকলোৱে মানি চলোঁ। আৰু শংকৰদেৱ প্ৰতিষ্ঠা কৰা নামঘৰত আমিও যাওঁ। নামঘৰত তাত গোহাৰি খোৱা মানুহো যায়, কুকুৰা খোৱা মানুহো যায়, হাঁহ খোৱা মানুহো যায় সেই নামঘৰলৈ। কিন্তু তেওঁলোকে আজিকালি কি কৰিছে, গাঁৱত এটা শংকৰী সংঘৰ বেলেগ এটা নামঘৰ বনাই দিলে। তো সমাজখন কোনে ভাগ কৰিছে, গাঁওখন কোনে ভাগ কৰিছে? তেওঁলোকে ভাগ কৰি আছে। শংকৰ সংঘৰ বহু লোকে আজিৰ দিনত তেওঁলোকে ৱাইন শ্বপ চলাই আছে। কিন্তু এই বিষয়বোৰ কিন্তু আমি ৰাজহুৱা ক'বলৈ আমি বাধ্য হ'ম। কিন্তু তেওঁলোকে মদ নাখায় বুলি ক'ব, তেওঁলোকৰ কাৰণে মদ অপবিত্ৰ, তেওঁলোকৰ কাৰণে গাহৰি অপবিত্ৰ, তেওঁলোকৰ কাৰণে মুৰ্গী কুকুৰা অপবিত্ৰ। কিন্তু তেওঁলোকে মদ খাব পাৰে, তেওঁলোকে লুকাই চুৰ কৰি গাহৰি খাব পাৰে, তেওঁলোকে লুকাই চুৰ কৰি মুৰ্গী খাব পাৰে। কিন্তু আমি যদি এই বিষয়বোৰ ৰাজহুৱা কৰোঁ, অসমৰ ৰাইজে কিন্তু চাই থাকিব। সেইবুলি যদি আইনীগতভাৱে তেওঁলোকে যুঁজিবলৈ বিচাৰে, তেন্তে যিমান কেছ দিয়ে আমাক ওপৰত দিয়ক। কিন্তু জাতিৰ কাৰণে আমাৰ সংগ্ৰামী অতীত যদি জেলত যাবলগীয়া হয়, যাব পাৰে। আচলতে ধৰ্মক লৈ কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে। তেওঁলোকেও চাব লাগে ভুলটো কোনে কৰিছে। ভুলটোতো আমি কৰা নাই, ভুলটোতো বাৰে বাৰে শংকৰী সংঘই কৰিছে। গতিকে শংকৰী সংঘই প্ৰথম ক্ষমা বিচাৰিব লাগে। আৰু তেওঁলোকে এইটো ক'ব লাগে যে ভৱিষ্যতলৈ আমি এনেকুৱা কাম নকৰোঁ, আহোমসকলকো আমাক লাগে। সেয়া আছিল আজিৰ দিনটোৰ পৰিৱেশ। এনেকৈয়ে অভিযোগ প্ৰতি অভিযোগেৰে এক প্ৰকাৰ পৰিৱেশটো উত্তপ্ত হৈছে। মই কুশল ঠাকুৰীয়া ডাঙৰীয়াৰ কাষলৈকে প্ৰথম যাব বিচাৰিছোঁ। প্ৰধান সম্পাদক হিচাপে যিহেতু আপুনি গুৰু দায়িত্ব বহন কৰি আছে, অসমৰ সৰ্ববৃহৎ ধৰ্মীয় আধ্যাত্মিক চেতনাসম্পন্ন জাতীয় অনুষ্ঠানটোৰ লগত অসমৰ কোনো জনগোষ্ঠীৰেই কেতিয়াও সংঘাত নহওক, সেয়া প্ৰত্যেকজন হয়তো সুধী সমাজে আশা কৰে, আমিও আশা কৰোঁ। মই আৰম্ভণিতেই কৈছোঁ যে সংঘাত লগোৱাৰ উদ্দেশ্য নাই, কিন্তু সমন্বয় আৰু সম্প্ৰীতি মজবুত কৰাৰ উদ্দেশ্যৰে আজিৰ অনুষ্ঠানটো মই কৰিছোঁ। আপোনাক মই বিনয়েৰে কওঁ এতিয়া যে এই ভুল বুজাবুজি বা এই অভিযোগ প্ৰতি অভিযোগ, এই এটা উত্তপ্ত পৰিস্থিতিৰ অৱসান ঘটাব নোৱাৰিনে? হয়, মই ধন্যবাদ জনাইছোঁ। অৱসান ঘটাব পাৰি। সকলো পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যি সমস্যা আমি আলাপ বা আলোচনাৰে আমি শেষ কৰিব নোৱাৰোঁ। যদি কাৰোবাৰ আঘাত হয়, কিবা হয়, সেই কথাবোৰ আমি আলাপ আলোচনাৰে সমাপ্ত কৰিব পাৰোঁ। সেই হ'ল সহজ কথা, সেইটো ভাল কথা। কিন্তু তাৰ বিপৰীতে এনে কিছুমান ঘটনা বা এনে কিছুমান অঘটন ঘটাই দিয়ে, যিবোৰ ঘটনাই মানুহৰ অন্তৰত ইমান গভীৰভাৱে দুখ দিয়ে যে আচলতে সেয়া আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰি। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বৃহত্তম ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে ৯৪ বছৰ ধৰি জনসমাজত কাম কৰি আছে, এটা আধ্যাত্মিক পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰি আছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে। আমি এখন সমাজ পাতিছোঁ, এই সমাজখনৰ আমি এটা অনুষ্ঠান কৰিছোঁ। এই অনুষ্ঠানটোত এটা সকলো অনুষ্ঠানেই থাকে। আমাৰ এই অনুষ্ঠানটোৰো এখন সংবিধান আছে, যাতে আমি অনুষ্ঠানটো বা আমাৰ লক্ষ্য আৰু উদ্দেশ্য খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ কোনো বেমেজালি নোহোৱাকৈ যাতে লৈ যাব পাৰোঁ, তেনে চিন্তা চৰ্চাৰে আমাৰ অনুষ্ঠানটো এখন সংবিধান কৰিছোঁ। সকলোৱে হয়তো এনেধৰণেৰে কৰে। যেতিয়া সেইখন সংবিধান সংঘৰ সদস্যসকলৰ হিয়াৰ কুটুম আপোন, সেইখনক যেতিয়া জ্বলাই দিব,
জীৱন্তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যসকলক জীৱন্তে জ্বলাই দিয়া হ'ল ৰাজপথত। এয়া তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা পৃথিৱীত যে কিবা আছে মই নাজানো। আমাৰ কিমান মানুহে ধিয়া ঢাকুৰি কান্দিছে। কি কথা আছিল বাৰু তাত? এনেধৰণৰ কথা আছিল নেকি যে সেইখন জ্বলাই দিলেহে তেওঁলোকে শান্তি পাব আৰু সেইখন জ্বলাই নিদিয়ালৈকে তেওঁলোকে অশান্তিত থাকিব আৰু কাৰোবাক বাধ্য কৰাব? কাক বাধ্য কৰাব কওকচোন? কাক বাধ্য কৰিবৰ কাৰণে এনেধৰণৰ কাম কৰিছে? কিহৰ কাৰণে এনেধৰণৰ কথা আহিছে? আমি কি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী? আমাৰ সংঘৰ যিখন সংবিধান, এই সংবিধানখনক সন্মান জনাই, এই সংবিধানখনক শ্ৰদ্ধা জনাই, এই সংবিধানখনক মানিম বুলি, শ্ৰদ্ধা জনাম বুলি শপত খাই পেলাই এই অনুষ্ঠানত সোমাইছে। শপত খোৱাৰ পিছত যেতিয়া সেই সংবিধানৰ ভিত্তিৰে কোনোবাই কাম কৰিব, তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হয়। তাৰমানে কোনো জাতিক কৰা নহয়, কোনো জনগোষ্ঠীক তেনেকুৱা অপমান কৰা নহয়। সেই ব্যক্তিজন যিদিনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৭টাকৈ জনগোষ্ঠীয় লোক ইয়াত সোমাই আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। সকলো জাতি জনগোষ্ঠীক আমি কেতিয়াও ভাগ কৰা নাই, কেতিয়াও ভবা নাই যে এইটো অমুক জাতিৰ, এইটো তমুক জাতি, এইটো কোচ, এইটো কলিতা, এইটো আহোম, এইটো অমুক, এনেধৰণৰ আমি কেতিয়াও কৰা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আওতালৈ অহাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানক সন্মান জনাই অহাৰ লগে লগে আমি এক হৈ পৰিলোঁ। আমাৰ তাত মজদুৰ সকলো আমি একেই হৈ যাম। তেওঁ যদি গুৰুজনাৰ আদৰ্শত আদৰ্শিত হয় বা সংঘত শৰণ লয়, তেনেহ'লে আমি সকলোৱে এক হৈ যাম। আমি কেতিয়াও ভাগ নকৰোঁ। তেনে ক্ষেত্ৰত তেখেতসকলে ক'ব খুজিছে যে আমি এটা অনুষ্ঠানক আমি অপমান কৰিছোঁ বুলি ক'ব খুজিছে। আমি কোনো কাৰণে অপমান কৰা নাই। সেইগৰাকী ব্যক্তিক ধৰিব লাগে। আচলতে সেইগৰাকী ব্যক্তিক তেওঁলোকে ক'ব লাগিছিল যে আপুনি আহোম মানুহ হৈ পেলাই আপুনি কিয় তালৈ গৈছে, তেওঁৰ ওপৰতহে ব্যৱস্থা ল'ব লাগিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত ব্যৱস্থা ল'ব নালাগিছিল। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘই তেনেধৰণৰ কোনো কথা কোৱা নাই। আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি শাস্ত্ৰসন্মতভাৱে যিখিনি নীতি নিয়ম কৰা হৈছে, সেই নীতিৰ ভিতৰত আমি সেই নীতিৰ ভিতৰতে আমি থাকিবৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে আমি বহুত দুখ পাইছোঁ। অত্যন্ত দুখজনক ঘটনা, অত্যন্ত নিন্দাজনক ঘটনা যে এনে এটা বৃহত্তম ধৰ্মীয় অনুষ্ঠানৰ মূল যিখন সংবিধান, যিখনক লৈ আমি শিৰত লৈ পেলাই আমি চলি আছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল চলি আছে, সেইখনক জীৱন্তে জ্বলাই দিয়া হ'ল। তাৰমানে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো মানুহকে জীৱন্তে জীয়াই জ্বলাই দিয়া হ'ল ৰাজপথত। দুৰ্ভাগ্যজনক কথা। গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোকক, আজি মই অনুৰোধ জনাইছোঁ এই বিষয়ে যাতে আৰু দীঘলীয়া কথা নহয়। মই তেখেতসকলক অনুৰোধ জনাইছোঁ, ঈশ্বৰে সুমতি দিয়ক, সকলোকে সুমতি দিয়ক, সকলোৱে মিলিজুলি থাকক। ইয়াত আৰু বাদ প্ৰতিবাদৰ কোনো কথা আহিব নালাগে বুলি মই সেৱা জনাইছোঁ। হয় কৃষ্ণ, আপুনি যিটো কথা ক'লে যে ২৭টাকৈ জনগোষ্ঠীয় লোকৰ প্ৰতিনিধিত্ব আছে আৰু আপুনি ক'লে যে তেখেত আহোম জনগোষ্ঠীৰ তেখেত আহিবই নালাগিছিলে। তাৰমানে আপোনালোকৰতো তাত পদাধিকাৰো আহোম জনগোষ্ঠীৰ লোক পূৰ্বতে অধিষ্ঠিত হৈছে, আহোম জনগোষ্ঠীৰ মানুহটো তাত থাকেই। আপুনি যে সেই কথাটো ক'লে কিয়? মই ক'ব খুজিছোঁ যে যিসকলে নিয়ম মানিব নোৱাৰে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানক সন্মান জনাব নাজানে, সেইসকল নাহক। সেইসকল আমি টানি আজুৰি আনিব খোজা নাই। যিসকলে মানিম বুলি আহিছে, মানিম বুলি আহি যেতিয়া নামানিব তেতিয়া ব্যৱস্থা ল'ব। আমি সেইসকলৰহে কথাটো কৈছোঁ। আমাৰ ইয়াত কিমান, আমাৰতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একেবাৰে শীৰ্ষ নেতৃত্ব লৈ লৈছে, তেওঁলোকে আমাৰ আহোম মানুহতে লৈছে, তেখেতসকলে এনেকুৱা কৰিছে। আমিতো তেনেকুৱা কোনো ধৰণৰ কথা অহা নাই আমাৰ মাজত। গতিকে আমি এই কথাটোকে কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানক শ্ৰদ্ধা জনাই যে ১২০০ খাই পেলাই এই শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হৈছে, তেখেতসকলে যদি নিয়ম মানিব নোৱাৰে, তেখেতসকলে আমি সেৱা জনাইছোঁ, আমাৰ দুৱাৰ মুকলি আছে, তেখেতসকলে ওলাই যাব পাৰিব। ঠিক আছে। আমি কোনো জনগোষ্ঠীক জাতিক এনেকুৱা আমি কথা কোৱা নাই, সকলো জনগোষ্ঠী আমাৰ লগত থাকিব। ঠাকুৰে ডাঙৰীয়া, আপুনি লাইনত থাকক অকণমান অনুগ্ৰহ কৰি। মই টাইপাৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই। আজি আপুনি যিহেতু সংগঠনটোৰ প্ৰতিনিধিত্ব কৰিছে আমাৰ ইয়াত, সংবাদমেল আপোনালোকে সম্বোধন কৰিছে, পূৰ্বাঞ্চলীয় সাহিত্য সভাৰ পৰা ধৰি আৰু আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ বিষয়টোত এতিয়া সোমাই পৰিছে। অকল এইটো টাইপা হৈ থকা নাই, এতিয়াতো গোটেই আহোম জনগোষ্ঠীটোৰ এটা বিষয় হৈ যোৱা নিচিনাকৈ আমি দেখিবলৈ পাইছোঁ। তেখেতৰ বক্তব্য আপুনি শুনিলে, তেখেতে কৈছে যে আপোনালোকে যিখন সংবিধান জ্বলালে, সঁচাকৈ এই যে যিজন গহপুৰৰ চন্দ্ৰ বৰুৱাক মেডাম মেফিত অংশগ্ৰহণৰ বাবে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰি যেনেকৈ সংঘই ক'ৰবাত ভুল কৰা বুলি আপোনালোকে কৈছিল, তেনেকৈ সংবিধানখন জ্বলায়ো আপোনালোকে ক'ৰবাত সঁচাকৈ ভুল কৰা নাইনে? এটা অনুষ্ঠান জীয়াই থাকিবৰ কাৰণে এখনতো সংবিধান লাগিবই আৰু সেই সংবিধানখনৰ ভিত্তিতেই চলিব লাগিব। তেওঁ যিহেতু গমেই পাইছিল সংবিধানত সেই কথাখিনি আছিল, গতিকে সেইখিনিতো এখেতে কোৱাৰ দৰে মানি চলিব লাগিবই। দিয়কচোন। প্ৰথমতে
আপোনালোক মই স্বাগতম জনাইছোঁ ইতিমধ্যে প্ৰভুৱে কথাবোৰ কৈছে আমি টাই আহোম যুৱ পৰিষদৰ পৰা এই বিষয়টো সূত্ৰপাত ক'ৰ পৰা আহিলে এই কথাটো আমি ক'ব লাগিব চন্দ্ৰ বৰুৱা তেখেত পূৰ্বাঞ্চল টাই সাহিত্য বা গহপুৰ জিলা সমিতিৰ সভাপতি তাতে শংকৰী সংঘৰ ককিলা শাখাৰ সম্পাদক হয় তেখেতক এনেকুৱা এটা অৱস্থা কৰিলে তেওঁ মেডাম মেফিত সভাপতিত্ব কৰাৰ কাৰণে তেখেতক এঘৰীয়া বা সংগীপত ত্যাগ কৰিবলৈ বাধ্য কৰাইছিলে এতিয়া কথাটো হ'ল মেডাম মেফি কি এই বিষয়টো আমি জনাটো খুব দৰকাৰ মেডাম মেফি হ'ল এটা আমাৰ ধৰ্মীয় অনুষ্ঠান যিটো ধৰ্মীয় অনুষ্ঠান চাউলুং চুকাফাৰ অহাৰ আগতেও খ্ৰীষ্টপূৰ্ব বহু বছৰ আগত চীনত এই অনুষ্ঠানটো আয়োজন কৰিছিলে হুৱাংটি প্ৰথম টাই সম্ৰাট হুৱাংটিয়ে আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত এই মুংডুং চুংখামত পদাপন্ন হৈছিলে তেখেতেও এই মেডাম মেফি অনুষ্ঠিত কৰিছিলে তাৰ পৰৱৰ্তী সময়ত চাওফাসকলেও যুদ্ধ জয় বা বিজয় বা মানুহৰ কিবা দুখ হ'লেও কিন্তু এই মেডাম মেফি অনুষ্ঠিত কৰিছিলে এই মেডাম মেফি অনুষ্ঠিত কৰা এইটো নহয় যে অকল টাই আহোম জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে এই মেডাম মেফি অনুষ্ঠিত কৰা মূলতে হ'ল সকলো অসমবাসী ৰাইজৰ মংগলৰ কাৰণে আৰু যেতিয়া মেডাম মেফিক লৈ তেওঁলোকে এই তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিব আমি টাই আহোম যুৱ পৰিষদ বিল নহয় সমগ্ৰ অসমৰ আহোম জনগোষ্ঠীৰ যুৱক কিন্তু ক্ষোভিত হৈ আছে আমি প্ৰথমতে সেইজন ব্যক্তিক আমি প্ৰশ্ন কৰিব লাগিব যিজন ব্যক্তিয়ে তেওঁলৈ এই চন্দ্ৰ বৰুৱালৈ এই পত্ৰখন প্ৰেৰণ কৰিছিলে আৰু 2 নম্বৰ কথা যিখন সংবিধানৰ কথা কৈছে ইয়াত কিন্তু মই দেখিছোঁ দুটা ভাগত বিভক্ত হৈ আছে এসময়ত আমি দেখিছোঁ প্ৰায় 2020 চনৰ মানৰ পৰা শংকৰ সংঘই টাই আহোম জনগোষ্ঠীৰ লোকৰ ওপৰত এটা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে তেওঁলোকে কি কৰিছে যদি ক'ৰবাত কুকুৰা পোহে তেওঁক বহিষ্কাৰ কৰে গাহৰি পোহে বহিষ্কাৰ কৰে তেনে ক্ষেত্ৰত আমি দেখিছোঁ যোৰহাট শেহতীয়াকৈ যিখন অধিৱেশন হৈ গৈছে তাত আকাশ গগৈ বুলি এজন যুৱক প্ৰায় 1000তকৈ ওপৰ তেওঁ কুকুৰা পুহি তেওঁ এজন যুৱ উদ্যোগী হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে আৰু সেইজনৰ এজন শংকৰী সংঘৰ তেওঁ এজন সদস্য আৰু তেখেতে যোৰহাট অধিৱেশনত এসাঁজ ভাত খুৱাইছে আৰু এটা কথা মই ক'ব লাগিব আজি এই শংকৰ সংঘৰ আমাৰ বিষয়ববীয়াসকল আছে আপোনালোকে সংবিধানৰ যিটো কথা কৈছে ধনী দুখীয়া আমি এটা বিভেদ দেখিছোঁ আমি কৈছোঁ যে আপোনালোকে ধনী দুখীয়া এই বিভেদবোৰ অঁতৰাই আৰু সকলো জাতি জনগোষ্ঠীক সমন্বয় ৰাখিবলৈ চেষ্টা কৰক আজি টাই আহোমসকলৰ এই সংবিধানখন যিখন প্ৰতিলিপি দাহ কৰিছে তাত কিন্তু আমি টাই আহোম যুৱ পৰিষদৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰ নিৰ্ভীক কোণত আমাৰ অলপ দুখ লাগিছে নলগা কথাটো নহয় কিন্তু আমাৰ সংগ্ৰামী সতীৰ্থসকলে কিয় কৰিব লগা হৈছে এই বিষয়টো যদি আজি 2-3 দিনৰ আগতে যদি সমাধান হৈ যায় হয়তো এই বিষয়টো ইমান ডাঙৰ নহয় তাৰমানে আপুনি ক'ব বিচাৰিছে যে আপোনালোকৰ ফালৰ পৰা যেহেতু কৈ থকা হৈছিল আপোনালোকৰ সভাপতিয়েও কৈছিল যে এই কামটোৰ কাৰণে ক্ষমা খোজক আৰু দৰকাৰ হ'লে সংবিধানখন সংশোধন কৰক সংবিধানখনটো এনেকুৱা নহয় যে সংশোধন কৰিব নোৱাৰে আপোনালোকে সেইটো কথা কৈ আছিল গতিকে তেখেতসকলে যেহেতু সংবিধানৰ দোহাই দি এই কথাখিনি ক'লে বা আজিও কুশল ঠাকুৰে কৈছে যে আপোনালোকৰ কথা শুনি সংবিধান কিয় সংশোধন কৰিব তেওঁলোকেতো নিজৰ এটা তেওঁলোকৰ অনুষ্ঠান যেনেকৈ পৰিচালিত হৈছে তেওঁলোকৰ অনুষ্ঠানৰ ভিতৰুৱা সিদ্ধান্ত সেইটো কাৰোবাৰ হেঁচাত কেতিয়াও সংবিধান নাযাব আপোনালোকে সেই তাৰ খঙতে সংবিধানখন জ্বলাই দিলে নহয় সংবিধানৰ প্ৰতিলিপি আমি দাহ কৰিছে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ হয় ঠাকুৰে ডাঙৰীয়া মই যাম শংকৰদেৱৰ জন্ম হৈছে 1449 চনত আৰু তেখেতে 1490 চনৰ পৰা 1930 চনলৈ শংকৰদেৱৰ নামত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে শংকৰদেৱক শ্ৰদ্ধা কৰি আহিছে এতিয়া কৈছে আৰু ভৱিষ্যত দিনতো কৰিব কিন্তু শংকৰদেৱৰ নাম লৈ এতিয়া তেওঁলোকে এটা অনুষ্ঠান কৰিছে আমি অনুষ্ঠানটোকো শ্ৰদ্ধা কৰোঁ কিন্তু অনুষ্ঠানটোৰ বাহিৰৰ প্ৰতি অকল টাই আহোম জনগোষ্ঠীৰ লোকক তেওঁলোকে টাৰ্গেট কৰি লৈছে আমাৰ যি বিবাহ বাৰ্ষিক বা যোনটো আমাৰ সকলম বিয়া অনুষ্ঠিত হয় সেই বিয়াটো তেওঁলোকে বিয়া খাবলৈ যোৱাৰ কাৰণে মানুহক এঘৰীয়া কৈছে তেতিয়া সেই শংকৰী সংঘৰ পদাধিকাৰী আছিলে কমলাকান্ত গগৈ আমাৰ টাই আহোম জনগোষ্ঠীৰ তেখেতৰ লগত আমি সোণাইত আলোচনাত মিলিত হৈছোঁ আৰু তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে যে ভৱিষ্যত দিনত টাই আহোম জনগোষ্ঠীৰ লগত আমি কোনো এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰোঁ পুনৰবাৰ এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য কৰাৰ কাৰণে টাই আহোম জনগোষ্ঠীৰ যুৱকসকল টাই আহোম জনগোষ্ঠীৰ লোকসকল কিন্তু ক্ষোভিত আছে আৰু এই কথাখিনি যদি সোনকালে যদি শেষ নকৰে পৰৱৰ্তী সময়ত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ টাই আহোম যুৱ পৰিষদ নহয় টাই আহোম জনগোষ্ঠীৰ লোকে দিবলৈ কিন্তু সাজু আছে ঠিক আছে বাৰু মই ধন্যবাদ জনাইছোঁ আপোনাক
বাকীসকলৰ কাষলৈ আহিম দুগৰাকীৰ বক্তব্য আপোনালোকে শুনিছে মই পুনৰ কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো 3গৰাকী বিশেষ ব্যক্তিক আমি অতিথি কৰিছোঁ আৰু আহোম জনগোষ্ঠীৰো 3টা সংগঠনৰ 3গৰাকী নেতাক আমি আজিৰ অভিমতৰ অতিথি কৰিছোঁ মই পুনে সঞ্জীৱ বৰাৰ কাষলৈ যাব বিচাৰিছোঁ সেৱা বাহিনীৰ তেওঁ মুখ্য অধিনায়ক যোৰহাটৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে কালি সোণাৰীত যিটো ঘটনা ঘটিল তাৰ পিছত যিসকলে গোচৰ তৰিছিল আপোনাৰ নেতৃত্বটো একাংশ শংকৰ সংঘৰ ভকত বৈষ্ণৱে গৈ গোচৰ দিছিল আপুনি সংবাদ মাধ্যমৰ আগত কিছু বক্তব্য ৰাখিছিল মই আৰম্ভণিতে কৈছিলোঁ যে সংঘাত নহয় সমন্বয় আৰু সম্প্ৰীতি স্থাপন কৰাৰ উদ্দেশ্যেৰে এই গোটেই পৰিৱেশটোৰ জৱনিকা পৰাটো বিচাৰোঁ আৰু তাৰ কাৰণে আমাৰ এই অভিমতৰ অনুষ্ঠান আহোম জনগোষ্ঠীৰ 3টা সংগঠনৰ 3গৰাকীকৈ নেতা অতিথি যেনেকৈ আপুনিও তেনেকৈ অতিথি আপুনি সেৱা বাহিনীৰ মুখ্য অধিনায়ক লাখ লাখ সেৱা বাহিনীৰ সদস্যৰ আপুনি নেতৃত্ব দিয়ে সংঘাতলৈ যাব নালাগে বিষয়টোৰ ইমানতেই অৱসান ঘটিব লাগে আৰু অসমখনৰ সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰে ঐক্য সম্প্ৰীতি অটুট ৰাখি শংকৰদেৱ সংঘও আগুৱাই যাব লাগে আৰু সকলোকে লগত লৈ আগবাঢ়িব লাগে আপোনাৰ এতিয়া স্থিতি কি হ'ব কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ইতিমধ্যে গোটেই কথাখিনি আমি শুনিছোঁ আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক জনাওঁ যিটো আমাৰ প্ৰধান সম্পাদক বাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই স্থিতি সন্দৰ্ভত স্পষ্ট কৰিছে আৰু কালি চৰাইদেউ সোণাৰী মাজমজিয়াত যি ধৰণৰ কাৰ্য সংঘটিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ যি সংবিধান দাহ কৰাৰ দৰে কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে মই প্ৰথমে ক'ব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সংবিধানখন একে ৰাতিতে বনোৱা সংবিধান নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯৪টা বৰ্ষ অতিক্ৰম কৰা এটা বিশাল অনুষ্ঠান আৰু এই অনুষ্ঠানটো প্ৰতিষ্ঠা কালৰ সেইসকল মহীয়সী ব্যক্তিৰ নাম আজি আমি ল'ব লাগিব এই কাৰণে ল'ব লাগিব আজি টাইপাৰ সদস্যসকলে হয়তো গম পোৱা নাই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা কালত জড়িত থকা সেইসকল মহান পুৰুষৰ কোন কোন জড়িত আছে যে লক্ষ্মীনাথ বেজবৰুৱা ৰমাকান্ত মুক্তিয়াতা গোপিকা বল্লভ দেৱগোস্বামী পীতাম্বৰদেৱ গোস্বামী হলধৰ ভূঞা আনে নালাগে ককা নীলমণি ফুকনলৈকে এইসকল মহীয়সী পুৰুষৰ চিন্তা আৰু চেতনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছে আৰু এইসকল চিন্তা আৰু চেতনাই এইখন সংবিধান প্ৰণয়ন কৰিছে আৰু এই সংবিধানত মহাপুৰুষ গুৰুজনাৰ আদৰ্শ শুদ্ধ আৰু সত্য ৰূপত সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে শংকৰদেৱ সংঘই এক আধ্যাত্মিক বিপ্লৱ কৰিছে গতিকে শংকৰদেৱ সংঘৰ এটা কথা স্পষ্ট কথা আমি আপোনালোকক জনাওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শত আঘাত পৰা কোনো কাম কৰিব নোৱাৰে যেহেতু সংঘ প্ৰতিষ্ঠাৰ মূল ভেটিটোৱে হৈছে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰা গতিকে গুৰুজনাৰ আদৰ্শক লৈ আমি কোনো কালে কেতিয়াও আপোচ কৰিব নোৱাৰোঁ আৰু শংকৰদেৱ সংঘৰ ধৰ্মৰ মূল নীতিয়ে সমৰ্থন নকৰা কোনো কাম সংঘই অনুমোদন কৰিব নোৱাৰে শংকৰদেৱৰ ধৰ্মৰ আদৰ্শই অনুমোদন নকৰা কাম সংঘই কোনোদিন অনুমোদন কৰিব নোৱাৰে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষৰ আদৰ্শক সন্মুখত লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজৰ কাম আগবঢ়াই নিব বিচাৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনে চিন্তাৰে আগবাঢ়িব লাগিব কেনেধৰণৰ আদৰ্শৰে আগবাঢ়িব লাগিব এই কথা বতৰাবিলাক তাই পাই বা অন্যান্যসকলে আমাক পৰামৰ্শ দিলে বুলিয়ে যে আমি আগবাঢ়ি যাব লাগিব তেনে কথা নহয় যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল উদ্দেশ্য হৈছে গুৰুজনা আদৰ্শ প্ৰতিষ্ঠা কৰা গতিকে গুৰুজনা আদৰ্শ কিছে সত্য যুগে ধ্যান তেতাৰ যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা গতিকে এইবিলাক মহাপুৰুষৰ মহৎ বাণী গতিকে মহাপুৰুষজনাৰ বাণীসমূহক সঁচা অৰ্থত শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে সংঘই যি কাম কৰিছে আৰু এই সংবিধানত সেই কথা বতৰাবিলাক সন্নিৱিষ্ট আছে আৰু সংবিধানৰ কথা বতৰাখিনিক লৈ যিসকল আমাৰ সংগীভুক্ত হৈছে তেওঁলোকক স্পষ্টভাৱে তেওঁলোকে এই কথাখিনি জানে যে শংকৰদেৱ সংঘলৈ অহা মানে গুৰুজনা আদৰ্শখিনি শুদ্ধ ৰূপত মানি চলা গতিকে ইয়াত থাকি যদি শংকৰদেৱ সংঘৰ আদৰ্শৰ বিপৰীতে যদি কিবা কিছুমান কামত আগবাঢ়ি যাব বিচাৰে নিশ্চিতভাৱে সংবিধানে তেওঁলোকৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এটা কথা মই আজি স্পষ্টকৈ জনাই দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো জাতি জনগোষ্ঠীক কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ নাই প্ৰতিটো জাতি জনগোষ্ঠীক সঁচা অৰ্থত
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত উপযুক্ত মৰ্যাদা প্ৰদান কৰা যদি একমাত্ৰ মঞ্চ আছে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘহে আছে। আজি সঞ্জীৱ বৰা আপুনি চাগে শুনিছে মোৰ কথা। কিছু সময়ৰ পূৰ্বে কুশল ঠাকুৰীয়া ডাঙৰীয়া যিকেইটা কথা কৈছিল তাৰ পিছতেই টাইপাৰ যিগৰাকী কাৰ্যকৰী সভাপতি আমাৰ মাজত আছে ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই। ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই এটা কথা কৈছিল যে যোৱা কিছু বছৰ ধৰি ধাৰাবাহিকভাৱে আহোম জনগোষ্ঠীৰ কিছু ধৰ্মীয় ৰীতি নীতিৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই কিছু এনেকুৱা কাম কৰিছে যিবিলাকে তেখেতসকলৰ মানে মনত দুখ দিছে বা আঘাত দিছে বা অলপ ক'ৰবাত যেন তেওঁলোক হীনমন্যতাত ভুগিবলগীয়া হৈছে তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। যেনেকৈ কোনোবাই গাহৰি পুহিলে তেওঁক বৰ্খাস্ত কৰা হৈছে, কুকুৰা পোহাৰ কাৰণে তেওঁক আঁতৰোৱা হৈছে বা এইবাৰ এতিয়া যেনেকৈ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ'ল। তেওঁ আকৌ টাই আহোম সাহিত্য সভাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তেওঁ গহপুৰৰ সভাপতিও আছিল। গতিকে তেওঁতো এজন অধ্যয়নশীল মানুহ আছিল। গতিকে তেনেকুৱা ব্যক্তিৰ যিটো স্বাধীনতা তেওঁ এটা মৌলিক অধিকাৰ। তেওঁ শংকৰ সংঘত হয়, আপুনি ঠিকেই কৈছে, সংবিধানৰ আধাৰত তেওঁ অন্তৰ্ভুক্ত হৈছে। কিন্তু তেওঁ একেটা সময়তে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দৰে অনুষ্ঠানৰো তেওঁ এটা দায়িত্বত আছে। অলপ এৰা ধৰা কৰিব নোৱাৰি নেকি এইবিলাক বিষয়ত? আমি এটা স্পষ্টকৈ এটা কথা আকৌ কওঁ, যিহেতু মহাপুৰুষৰ আদৰ্শত আঘাত পৰা কাম কাজত শ্ৰীমন্ত শংকৰদেৱ সংঘই এৰা ধৰা কৰিব নোৱাৰে। আৰু জনগোষ্ঠীয় যিবিলাক কথা বতৰা কৈ আহিছে, কোনো কালে কেতিয়াও কোনো জনগোষ্ঠীক শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও অপমান কৰা নাই, কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই। এটা কথা মনত ৰাখক, আপোনালোকক মই পুনৰবাৰ কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া ৭২তম অধিৱেশন চৰাইদেউত অনুষ্ঠিত হৈছিল, সেই অধিৱেশনৰ সমন্বয় ক্ষেত্ৰৰ নাম দিয়া হৈছিল চাওলুং চুকাফা মহামাণিক্য সমন্বয় ক্ষেত্ৰ। গতিকে এইবিলাক নিদৰ্শন কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই আজিৰ পৰা বহু বছৰ আগতে দি থৈ গৈছে। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীক শ্ৰীমন্ত শংকৰদেৱ সংঘই উপযুক্ত মৰ্যাদা দিছে। আজি আপোনাৰ গহপুৰত যি ঘটনা সংঘটিত হৈছিল, প্ৰকৃত পক্ষত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই সঁচা অৰ্থত গুৰুজনাৰ আদৰ্শত আঘাত পৰা কাম একেশ্বৰবাদৰ বিপৰীতে কৰা কাম হ'ব গুৰুজনাৰ আদৰ্শত আঘাত পৰে। গতিকে গুৰুজনাৰ আদৰ্শৰ ক্ষেত্ৰত কোনো কালে কেতিয়াও শিথিল হ'ব নোৱাৰে বুলি যিহেতু মহাপুৰুষৰ বাণীসমূহে কৈ থৈ গৈছে, গতিকে মহাপুৰুষৰ বাণীৰ বিপৰীতে আমি কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ? গতিকে এই চিন্তাখিনিৰ ক্ষেত্ৰত শংকৰদেৱ সংঘই খুব দৃঢ়ভাৱে সংঘৰ সংগীসকলে যিখিনি মানি লৈছে। সংঘৰ আজি এটা কথা কওঁ, উজনি অসমত যিমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আছে তাৰ ৯০% সংগীয়ে কিন্তু আহোম সম্প্ৰদায়ৰ সংগী। প্ৰতিগৰাকী আহোম সম্প্ৰদায়ৰ সংগীয়ে কিন্তু আজি ৰাজপথলৈ ওলাই গৈছে। প্ৰতিজন আহোম সম্প্ৰদায়ৰ হৃদয়ত আজি এইসকল ব্যক্তি আহোম বুলিতো ইয়াতে নিজকে পৰিচয় দিব বিচৰা নাই, ভকত হিচাপে, সংঘৰ সংগী হিচাপে। গতিকে আমি কোনো জাতি জনগোষ্ঠীৰ পৰিচয়েৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনেও প্ৰতিনিধিত্ব কৰিব নিবিচাৰে। এটাই কথা, আমি গুৰুজনাৰ সেৱক, আমি গুৰুজনাৰ আদৰ্শত বিশ্বাস কৰি আমি আমাৰ জীৱনটো আগবঢ়াই নিম। গতিকে এই চিন্তাৰে প্ৰতিগৰাকী সংঘৰ সংগীয়ে ইয়াতে সংগীভুক্ত হৈছে। গতিকে এই কথা বতৰাখিনি সেই সময়ত গহপুৰৰ সেইগৰাকী সংগীয়ে নিশ্চিতভাৱে জানে। পৰৱৰ্তী সময়ত তেওঁ কি ধৰণে কিয় নিজৰ স্থিতিৰ পৰা আঁতৰি গৈ এনেধৰণৰ কথাত জড়িত হৈছে আমিতো ক'ব নোৱাৰোঁ। কিন্তু এটা কথা নিশ্চিতভাৱে কওঁ যে মেডাম মেফি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিদ্বেষ ভাৱ নাই। আমি মেডাম মেফি কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি বিৰূপ মন্তব্য আমি দিব নোৱাৰোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰাক আমি মৰ্যাদা দিওঁ, কিন্তু তেওঁলোকৰ পৰম্পৰা ধৰ্ম যিখিনি কাম কাজ আমাৰ এই মঞ্চত হয়তো নহ'ব পাৰে। গতিকে এই কথা বতৰাখিনিক লৈ যদি কোনোবাই কয় যে আপোনাৰ ঘৰখন কেনেকৈ পৰিচালিত হ'ব, মোৰ ঘৰখন কেনেধৰণে পৰিচালিত হ'ব এইটো মই নিৰ্ধাৰণ কৰিম। মোৰ ঘৰখনত মই যদি নিয়ম বান্ধি লওঁ যে মোৰ ঘৰৰ ভিতৰলৈ জোতা চেণ্ডেল সোমোৱাটো নিষেধ, মই সোমোৱাবলৈ নিদিওঁ, বাহিৰতহে থ'ব লাগিব। বাহিৰৰ মানুহে ক'ব নেকি যে মই জোতা চেণ্ডেল তুমি কিয় ভৰাবলৈ নিদিবা, আমি সোমোৱাবই লাগিব। গতিকে এইটো কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বিশাল জাতীয় অনুষ্ঠানে লক্ষ লক্ষ ভকতে যিখিনি নীতি নিয়ম মানি লৈছে, গতিকে এই কথা বতৰাত আমি নিশ্চিতভাৱে আমাৰ স্থিতি স্পষ্ট যে সংবিধানখনৰ অন্যান্য কিছু কথা বতৰা ক'ৰবাত নহয় ক'ৰবাত কেতিয়া আমি পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন থাকিব পাৰে, কিন্তু গুৰুজনাৰ আদৰ্শত আঘাত পৰা কোনো কথা বতৰা ইয়াত সংশোধন বা পুনৰ শিথিলতাৰ কথা কেতিয়াও আহিব নোৱাৰে। গতিকে গুৰুজনাৰ বাণীসমূহে কি কৈছে, তেওঁ যিবিলাক ঘোষা পদ কীৰ্তন দশম ঘোষা ভাগৱত ৰত্নাৱলী এইবিলাকে কি কৈছে, এই বাণীসমূহ আচলতে টাইপাৰ সন্মানীয় যিসকল আমাৰ বিষয়ববীয়া তেওঁলোকেও কিন্তু অধ্যয়ন কৰাৰ প্ৰয়োজন আছে।
তেওঁলোকে কিছুমান কথা লাহে লাহে গভীৰতালৈ নোসোমোৱাকৈ ওপৰে ওপৰে কিছুমান কথা কোৱা আৰম্ভ কৰিছে, যি কাৰণে আজি এই কথা বতৰাবিলাক আৰম্ভ হৈছে। তেওঁলোকে ক'বলৈ ধৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰ ক্লাব খুলিছে। হয়, ঠিকে আছে, আপোনালোকে বাৰু শংকৰ ক্লাব বুলি কৈছে, আমি তাকে মানি লৈছোঁ। কিন্তু এই শংকৰ ক্লাবে আজি কি কৰিছে? গোটেই অসমীয়া জাতীয় জীৱনৰ কাৰণে এই অনুষ্ঠানটোৱে কেনেধৰণৰ বৰঙণি আগবঢ়াইছে? বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পৰা, শিক্ষা ক্ষেত্ৰৰ পৰা, সেৱামূলক কাৰ্যৰ পৰা, চিকিৎসাৰ পৰা, বিভিন্ন ধৰণৰ কাম কাজসমূহত শংকৰদেৱ সংঘই যিখিনি অৰিহণা আগবঢ়াইছে, এই অৰিহণাসমূহক আপোনালোকে কোনো ক্ষেত্ৰত কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু টাইপাৰ এই সংগঠনসমূহৰ প্ৰতিগৰাকীকে মই এটা কথা কওঁ যে আমি শান্তিপ্ৰিয় চিন্তাত বিশ্বাস কৰি কেৱল মাত্ৰ ৰাজপথত আমি যদি কিছুমান কথা বিভিন্ন সময়ত দাবী উত্থাপন কৰি থাকোঁ, এই কথা বতৰাই কেতিয়াও কাকো আকৰ্ষিত কৰিব নোৱাৰে। আৰু তেওঁলোকে শেহতীয়াকৈ যি ধৰণে শংকৰদেৱ সংঘক দাবী ধমকি দিয়া আৰম্ভ কৰিছে, এটা জাতীয় পবিত্ৰ অনুষ্ঠান, যিটো অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰজন অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, তেখেত এখন বিশ্ববিদ্যালয়ৰ এজন আচাৰ্য, তেওঁ এজন প্ৰাক্তন ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, এজন উচ্চ শিক্ষিত গুণী জ্ঞানী মহান পুৰুষ, এনেহেন ব্যক্তিক তেওঁলোকে এনেকুৱাকৈ বাধ্য কৰাইছে, তেওঁলোকে ক্ষমা খুজিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটো এনা নহয় যে কোনোবাই ক্ষমা খুজিব ক'লেই সকলো ক্ষেত্ৰতে ক্ষমা খুজিব, ভুল কৰিলেহে ক্ষমা খুজিব, যিটো ক্ষেত্ৰত সংঘই ভুল কৰা নাই বুলি আমি দৃঢ় হৈ আছোঁ। যিহেতু আমাৰ যিখিনি একিশ্বৰবাদী গুৰুজনাৰ আদৰ্শত আঘাত নপৰা যিবিলাক কথা বতৰা, এই কথা বতৰাখিনিক লৈ নিশ্চিতভাৱে আমাৰ মাজত চৰ্চা হ'ব। কিন্তু আঘাত কৰা কথা বতৰাত আমি কেতিয়াও শিথিলতা কৰিব নোৱাৰোঁ, আৰু ইয়াত ক্ষমাৰ কোনো কথা আহিব নোৱাৰে। আমাৰ ভকতসকলে এটা কথা বাৰম্বাৰ অনুভৱ কৰি আহিছে, মই তিনিগৰাকী বক্তাৰ বক্তব্য আপোনালোকক দেখুৱালোঁ, শুনালোঁ, আৰু তিনিগৰাকী বাকী আছেই। মই চাওঁ দিগন্ত তামুলী, মই আপোনাৰ কাষলৈ আহিছোঁ। মই কৈছোঁ যে টাই অসম যুৱ পৰিষদৰ আপুনি সভাপতি, আৰু এই গোটেই বিষয়টো এতিয়া স্পৰ্শকাতৰ হৈ গৈছেগৈ। তেখেতসকলৰ বক্তব্যও আপুনি শুনিছে। এটা নেতৃস্থানীয় সংগঠনৰ আপুনি নেতৃত্ব বহন কৰা ব্যক্তি হিচাপে ইয়াৰ আমি পৰিত্ৰাণৰ পথ বিচাৰিছোঁ আপোনাৰ পৰা, সংঘাত নহয়। আপোনাৰ বক্তব্য কি হ'ব? কালি যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহৰ ঘটনাটোৰ পৰা যিখিনি পৰিস্থিতি যোৱাকালিৰ পৰা উদ্ভৱ হৈছে, এই কথাবিলাক এদিনীয়া কথা নহয়। কাৰণ ইয়াৰ দীৰ্ঘদিনীয়া পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ কালি হৈছে। আমি ক'ব বিচৰা নাই যে যোৱাকালি কৰা প্ৰতিবাদৰ ভাষাটো সঠিক আছিল বা কোনো সংগঠনৰ সংবিধান জ্বলোৱা কাৰ্যটো আদৰণীয়, এই কথাটো আমি ক'বলৈ যোৱা নাই। কিন্তু আমি এইটো কিয় হ'বলৈ পালে, এই কথাটো যদি আমি চাওঁ, তাত মানে এটা তাত পুঞ্জীভূত ক্ষোভ আছে, আৰু ৰাইজতকৈ কোনো অনুষ্ঠান ডাঙৰ হ'ব নোৱাৰে। আৰু অসমৰ যিটো আমাৰ পৰিৱেশ, অসমৰ যিটো আপুনি যদি চাই, অসমত ধৰ্মীয় গোড়ামী কোনো স্থান নাই, যি ধৰ্মীয় নহওক। আৰু এই পৰিৱেশটো তাহানি স্বৰ্গদেউসকলৰ দিনত গঢ় লৈ উঠা, আৰু যাৰ কাৰণে আমি ইয়াৰ মানুহে মিলি পেলাই আমি বিদেশী আগ্ৰাসী শক্তিবিলাকক আমি পৰাভূত কৰিব পাৰিছিলোঁ। আৰু সেই আপুনি যদি চাই, সেই তুৰ্বকৰ ৰণৰ সময়ৰ পৰা শৰাইঘাটৰ ৰণলৈকে যদি চাই, এই বহি শক্তিবিলাকক যদি বাধা দিয়া নগ'লহেঁতেন, তেতিয়াহ'লে হয়তো আমাৰ অসমত বৰ্তমানৰ ধৰ্মীয় পৰিৱেশৰ চৰ্চাটো কোন দিশে গ'লহেঁতেন সেইটো কোৱাটো টান। হয়তো বৃহত্তৰ বাংলাদেশেও হয়তো অসম অন্তৰ্ভুক্ত হ'বলগীয়া হ'লহেঁতেন। আৰু আমি যদি চাওঁ, তাহানিতে মহাপুৰুষজনে যিখিনি ধৰ্ম বাণী বিলাই থৈ গ'ল, সেই ধৰ্ম লৈ, সেই কীৰ্তন বা সেই যিবিলাক ধৰ্মপুথি লৈয়ে অসমত ধৰ্ম চৰ্চা হৈ থাকিল। 1930 চনৰ আগলৈকে কি শংকৰদেৱৰ নীতি আদৰ্শ অসমীয়া ৰাইজে পালন কৰা নাই নেকি? অসমৰ প্ৰত্যেকটো নামঘৰে, য'তেই নামঘৰ আছে, প্ৰত্যেক গাঁৱতে আজিৰ তাৰিখত যদিও আহোমসকলে এটা উদাৰ ধৰ্মীয় দৃষ্টিভংগী লয়, আহোমসকলে বিভিন্ন ধৰ্মত লয় বা মহাপুৰুষীয় ধৰ্ম যথেষ্ট আহোম মানুহে লৈছে, আৰু ঠিক অনুপাতে শংকৰদেৱ সংঘ সদস্যপদ বহুতে লৈছে। কিন্তু শংকৰদেৱ সংঘ সদস্যপদ নোলোৱাও বহুত আহোম গাঁও আছে বা অন্যান্য জনগোষ্ঠী গাঁও আছে। প্ৰত্যেকটো নামঘৰত কি শংকৰদেৱৰ আদৰ্শ আজি তাৰিখত পালন কৰা হোৱা নাই নেকি? তো গতিকে সেই কথাটো যদি আমি চাওঁ, আৰু ভাৰতীয় সংবিধানে সকলোকে নিজৰ ধৰ্ম পালনৰ এটা অধিকাৰ দিছে। তাৰ পাছত এটা বেলেগ সংগঠনৰ, প্ৰত্যেকটো সংগঠনৰ সংবিধানৰ মৰ্যাদাটো আমি চাবলৈ গ'লে সেই দিশৰ পৰা শংকৰদেৱ সংঘৰ অধিৱেশনৰ সংবিধানখনৰ মানে একে, একো পৃথক একো নাই। সেইটো ফালৰ পৰা আমিও ক'ম যে আমাৰ টাইপাৰ সংবিধানৰ দৰে সেইখন এখন সংবিধান। কিন্তু এই সংবিধানখনে, আমাৰ টাইপাৰ সংবিধানে কিন্তু কোনো ধৰ্ম মানে প্ৰচাৰ প্ৰসাৰত বাধা দিয়া
বা তেনেকুৱা ধৰণৰ কথা কোৱা নাই বা নিৰ্দিষ্ট আমাৰ তাহৈ আহোমৰ এইবোলে ফুৰালুং ব্যক্তি স্বাধীনতাত হাত দিয়া নাই সেইটোৱে ক'ব বিচাৰিছে ধৰ্মীয় বিশ্বাসত হাত দিয়া যিটো আমাক ভাৰতবৰ্ষৰ সংবিধানে আমাক যিটো প্ৰদান কৰিছে গতিকে সেই কথাটোত এটা সংঘাত আৰম্ভ হৈছে প্ৰকৃততে আৰু দ্বিতীয়তে এই যে ধাৰাবাহিকভাৱে হৈ আহিছে শেহতীয়াকৈ আজি প্ৰায় 3টা বছৰ আগতে চকলঙক লৈ যিটো ঘটনা ঘটিলে চকলঙক লৈ চকলঙলৈ যোৱাৰ কাৰণে চকলং বিয়া পতাটো বাদেই সেই চকলং বিয়াৰ খাবলৈ মানে যিসকল আত্মীয়ৰ চকলং বিয়া খাবলৈ যাওঁতে বহিষ্কাৰ হ'বলগীয়া হ'ল এই যে যিটো ধাৰাবাহিক আক্ৰমণ সেইটোহে আজিৰ তাৰিখত বহি প্ৰকাশ হৈছে আৰু এটা কথা বৰ ডাঙৰ কথা এটা ক'লে আমাৰ সংঘৰ যিজন প্ৰধান সম্পাদকে তেখেতে ক'লে যে যদি তেখেতসকলে আহোমসকলে মানিব নিবিচাৰে তেতিয়াহ'লে তেখেতসকল ওলাই যাব পাৰে সেই কথাটো আচলতে এনেধৰণৰ যদি আগ্ৰাসী কথা হয় তেতিয়াহ'লে আমি এটা বিচাৰিছোঁ আজিৰ তাৰিখত 55 লাখ আহোমৰ এটা যথেষ্ট শক্তিশালী এটা পাৰ্চেণ্টেজ আজিৰ তাৰিখত আমাৰ শংকৰদেৱ সংঘত আছে গতিকে আমি সকলোখিনি লৈ দুই এজন হয়তো আহোম খ্ৰীষ্টান ধৰ্মতো আছে দুই এজন আহোম ভকতীয়া ভিতৰপকীয়া বাহিৰপকীয়া বিভিন্ন পন্থাত আছে আমি আহোমসকলে সদায় এটা ধৰ্মীয় উদাৰ দৃষ্টিভংগী লৈ আহিছোঁ গতিকে এই ধৰ্মীয় উদাৰ দৃষ্টিভংগী ল'বলৈ যাওঁতে আমাৰ মানুহে বিভিন্ন স্থানলৈ যাব পাৰে আমি আমাৰ মানে কোনো অস্পৃশ্যতা নাই চুলে মানে জাত যোৱা বা খালে জাত যোৱা ধৰণৰ ব্যৱস্থা আহোমৰ মাজত নাই সেইকাৰণে সকলো দিশলৈ আহোমে উদাৰ দৃষ্টিভংগীয়ে যায় যদি আজি সেই কথাটো যদি কৈ দিয়া হয় যে আহোমসকলে যদি নেমানে তেওঁলোক ওলাই যাব লাগে তো তেতিয়াহ'লে দীৰ্ঘদিন ধৰি আমাৰ যিবিলাক লাখ লাখ আহোমৰ লোকে সদস্য পদ লৈ ইয়ালৈ সেৱক হিচাপে তেখেতসকলৰ ভাষাৰে ক'বলৈ যিটো সংগী বা সেৱক সেই সেৱা আগবঢ়াই থকা মানুহবিলাকক এই সেৱকসকলক যদি তেওঁলোকে ভিতৰ দৰে আচৰণ কৰিবলৈ বিচাৰে ভিতৰ দৰে যদি ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে নিশ্চয় আমাৰ আহোম মানুহখিনিয়ে তাত নিশ্চয় এটা সিদ্ধান্ত নিশ্চয় গ্ৰহণ কৰিব লাগিব আৰু এইটো বহলভাৱে আমি সংঘাত বিচৰা নাই কাৰণ অসমখনৰ আমি মানুহ 3 লাখ অসমীয়া মানুহ আছো বিশ্বত এই 3 লাখ মানুহে 3 কোটি মানুহ ক্ষমা কৰিব 3 কোটি মানুহ আছো এই এমুঠিমান আমাৰ অসমীয়া মানুহৰ মাজত যদি এইবিলাক বিভাজন হৈ থাকে যিটো সংকটৰ মুহূৰ্তত অসমীয়া মানুহ আহি পৰিছে এই ক্ষেত্ৰত কিন্তু জাতি গঠন প্ৰক্ৰিয়া পাতনি মেলতা স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰিণতি হিচাপে আমি নিবিচাৰোঁ আৰু অসমখন সদায় শক্তিশালী আৰু এক হৈ থকাটো আমি বিচাৰোঁ আৰু যিটো আদৰ্শ আমাৰ মহাপুৰুষ গুৰুজনাই দেখাই থৈ গৈছে এতিয়া শংকৰদেৱ সংঘই গুৰুজনাৰ বাণী আওকাণ কৰি গুৰুজনাৰ আদৰ্শত আঘাত কৰাৰ কথাটো তেওঁলোকে কৈ থাকে গুৰুজনাই এনেধৰণে সমাজত ভেদ কোৱাৰ কাৰণে বাণী বিলাই থৈ গৈছে নেকি কেতিয়াও যোৱা নাই গুৰুজনাই কি কৰি থৈ গৈছে যে কুকুৰৰ শৃগালৰ গদৰভূৰ আত্মাৰাম জানিয়া কৰি সবাকো কৰিবা প্ৰণাম গতিকে সেই সম্পূৰ্ণ বিপৰীত দিশে গৈছে আৰু শংকৰদেৱ সংঘই শংকৰদেৱৰ তেখেতসকলৰ শংকৰদেৱৰ যিখিনি প্ৰচাৰিত বাণী সেই বাণীখিনি অকল তেওঁলোকেই মানে আগবঢ়াই নিয়া নাই অসমৰ লাখ লাখ প্ৰত্যেকখন গাঁৱত থকা প্ৰত্যেকটো নামঘৰত যিসকল মানুহে জড়িত হৈ আছে প্ৰত্যেকেই শংকৰদেৱৰ আদৰ্শক লৈ গৈছে আনকি হিন্দু ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ নকৰা অইন ধৰ্মাৱলম্বী মানুহেও শংকৰদেৱক গুৰু হিচাপে বা এজন আধ্যাত্মিক গুৰু হিচাপে অসমীয়া লোকে মানি লৈছে হয় ধন্যবাদ জনাইছোঁ মই চাও দিগন্ত তামুলীক পুনে পুনে বৈকুণ্ঠ প্ৰিন্স মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি নিজৰ স্থিতি স্পষ্ট কৰিছিল সামাজিক মাধ্যম যোগেদি আমি দেখিছিলোঁ এতিয়া কি ক'ব কৃষ্ণ জয়গুৰু শংকৰ প্ৰথম কথা সংবিধানখন দাহ কৰা কাৰ্যটো অসমীয়া জনজীৱনৰ কাৰণে অতি নিকৃষ্ট কাণ্ড সংগঠনতাৰ কাৰণে অতি নিকৃষ্ট কাণ্ড সংগঠনত যিবোৰ ল'ৰা আছে তাৰ শংকৰ সংঘৰ ল'ৰাও আমাৰ টাইপাত লগত জড়িত হৈ আছে আমিও নিজেও জাতীয় সংগঠনৰ লগত জড়িত হৈ আছোঁ কিন্তু এটা জাতীয় সংগঠনে অন্য এটা ধৰ্মীয় এটা সাংস্কৃতিক অনুষ্ঠানৰ এই যি সংবিধানখন দাহ কৰিলে তাক একেমুখে সকলোৱে ধিক্কাৰ প্ৰদান কৰিছে আৰু ময়ো পুনৰবাৰ মোৰ স্থিতি স্পষ্ট কৰি কৈছোঁ ই অতি গৰিহণাৰ কাৰ্য এইটো কেতিয়াও কৰিব নাই 2 নম্বৰ কথা কিৰাত কছাৰী খাচী গাৰু মিৰি যৌৱন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ মেলছ চাণ্ডাল 3 নম্বৰ কথা গুৰুৰ বাণী আপুনি যদি কোনোবা এজন ছাত্ৰক প্ৰশ্ন কৰে যে গুৰুৰ বাণী কি মূল মন্ত্ৰ কি এক দেও এক খেও এক বিনে নাই কেও তাৰ আলম লৈয়ে গোটেই সংবিধানখন প্ৰতিষ্ঠা হৈছে আৰু কৈ আছে 1930 চনৰ আগলৈকে এই একো নহৈছিল নহয় হৈছিলে কাৰণেই খেলি মেলি হৈছিলে কাৰণেই শংকৰ সংঘৰ জন্ম হৈছিল স্ত্ৰী মৈদ্ৰম মাংসম তথা মৎস্যমুদ্ৰা মৈথুনং ইত স্বাৰণং দেৱী সন্তুষ্ট দিব্য বিৰুহ লাষ্টত এনেকুৱা এটা পৰ্যায় পালে মানুহৰ মাজত যে নিজৰ ল'ৰা ছোৱালী মূৰ্তিৰ নামত বলি কাটি দিবলৈ কুণ্ঠাবোধ নকৰা হ'ল মানুহে তদ্ৰুপ আজি আকৌ পুনৰ উত্থান হৈছে আপুনি লকডাউনৰ সময়লৈ যদি ঘূৰি যায় মানুহ বলি দিলে হয়তো আপোনালোকৰ বাতৰি চেনেলতে এই বস্তুটো পাইছিলোঁ গতিকে তাক শেষ কৰিবৰ কাৰণে এই বস্তুবিলাক খাম কাটিবৰ কাৰণে কাৰণ নিজৰ সন্তানে যেতিয়া মাকে যেতিয়া সন্তানক বলি দিবলৈ আৰম্ভ কৰিলে মনৰ বাঞ্ছাৰ কাৰণে তেতিয়াই এই গুৰুজনাৰ আবিৰ্ভাৱ হৈ
গুৰুজনাৰ আবিৰ্ভাৱ হৈ যিখিনি গোটেই সমাজখনক একত্ৰিত কৰাৰ চেষ্টা কৰিছিলে সেই আলম লৈ 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছে আৰু জন্মকালৰ পৰাই সেৱা বাহিনী আদি কৰি যিমানবিলাক আপোনালোকে অনুষ্ঠান চাই গোটেই অনুষ্ঠানবিলাক জাতি জনগোষ্ঠীৰ সমন্বয় ঘটিছে আজি মই এখন যিখন লৈ আছোঁ এইখন জানো আহোমৰে নহয় এইখন ক'ত দিয়া হৈছিলে মই কিয় লৈ আহিছোঁ ইয়ালৈ কৈ আছে বাৰে বাৰে সকলোৱে আহোমক গুৰুত্ব দিয়া নাই আহোমৰ অবিহনে অসমীয়া জাতিৰ অস্তিত্ব নাই এইটো স্পষ্ট কথা কিন্তু এইখন ক'ত দিয়া হৈছিল এইখন এইবাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰতিজন গামোচাখনৰ লগত আৰু এটা কথা আমাৰ অসমীয়া শিপিনীয়ে বোৱা গামোচা দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই গামোচাখনৰ লগত এই অংগ বস্ত্ৰ ভাগ দি যিটো মান্যতা দিয়া হৈছে তাতকৈ জানো আৰু আহোম জনগোষ্ঠীক মান্যতা দিব লাগে মই সেৱা ধৰিছোঁ প্ৰত্যেকটো পক্ষকে যে এনেকুৱা ধৰণৰ বিতৰ্কলৈ আহিলে আমি খুব লাজ পাওঁ এমুঠিমান অসমীয়া মানুহে আমি যদি নিজৰ মাজতে খোৱা আমি প্ৰতিবাদ কৰিব লাগে ক'ত প্ৰতিবাদ আজি প্ৰতিকৃতি দাহ হ'ব লাগিছিল কাৰ খাদ্যমন্ত্ৰীৰ মূল্যবৃদ্ধি হৈছে UPS NPSৰ যি পেঞ্চন নীতি সেইবিলাকৰ ওপৰত প্ৰতিবাদ হ'ব লাগিছিল আগ্ৰাসনৰূপী বাংলাদেশীৰ ওপৰত প্ৰতিবাদ হ'ব লাগিছিল হৈছোঁ আমি নিজৰ মাজতে ককাই ভাই আজি সৌজন সৌফালে বহি থকা মানুহকেইজন মোৰ ককাই নহয় নি মোৰ মিটিঙতো তেওঁলোক আহে ময়ো তেওঁলোকৰ মিটিঙত যাওঁ আজি অতি দুখিত যে আমি ইজনে সিজনক নিজৰ মাজত যে এইটো হ'ব নালাগে এইটো হ'ব নালাগে এটা অৱসান পৰিব লাগে আৰু দ্বিতীয়বাৰ যাতে এইটো হ'ব নালাগে আৰু মই প্ৰত্যেকজনক অনুৰোধ কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ অহাৰ আগতে সংবিধানখন পঢ়ি যদি ভাল লাগিছে যে এইকেইটা কথা আমাৰ ভাল লাগিছে তেতিয়াহ'লে আহক নহ'লে মই ভাবোঁ আঁতৰি থকাটো ভাল আৰু লগতে আৰু এটা বৈকুণ্ঠ মই শেষত সুধিছোঁ আপুনি ভাবেনে যে সংঘলৈ অহা প্ৰত্যেকগৰাকী বৈষ্ণৱেই সংবিধানখন পঢ়ি পেলাই আহে বুলি নিশ্চিতভাৱে যিসকল প্ৰকৃত ভকত দুটা প্ৰত্যেক ক্ষেত্ৰত দুজন বস্তু দুটা মানে আপুনি দেখিব পাব ভকত আৰু অভকত কিছুমানে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আহে যদি দেউতাক মৰে তেতিয়াহ'লে নাম সকাম কৰি উদ্ধাৰ কৰিব কিন্তু কিছুমান প্ৰকৃত ভকতীয়া যিসকলে আস্থা আৰু বিশ্বাস কৰি আহে যে এই নীতিৰ ওপৰত মই চলিম ঠিক আছে আৰু মই আৰু এটা কথা মই আমাৰ মহামান্য আমাৰ সম্পাদক ডাঙৰীয়াই যিটো কৈছে যে আহোমসকল যদি যাব বিচাৰিছে তেওঁলোকে আমি সেৱা ধৰিছোঁ বুলি কাৰণ তেওঁলোকৰ এজন আহোম নেতৃত্বই কৈছিল যে আহোমসকল গুচি আহিব লাগে হয়তো সেই ধাৰা লৈ পেলাই তেওঁ এই কথাটো বক্তব্য কৰিছে ধন্যবাদ জনাইছোঁ মই শেষত একেবাৰে বসন্ত গগৈ কাষলৈ আহিছোঁ মই কৈছিলোঁ যে আপুনি এটা আহোম জনগোষ্ঠীৰ শক্তিশালী সংগঠনৰ আপুনি নেতা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সংঘাত নহয় সমন্বয় স্থাপনৰ কাৰণে আমি চেষ্টা কৰিছোঁ এইবিলাকৰ জবনিকা পেলাব লাগে আপোনাৰ বক্তব্য কি হ'ব আপোনাৰ স্থিতি কি হ'ব আপুনি মধ্যস্থতাকাৰী ভূমিকা লৈ পেলাই গোটেই দুয়োটা অনুষ্ঠানৰ মাজত এটা সমন্বয়ৰ সেতু গঢ়ি দিব নোৱাৰেনে নিতুদা ৰাতিপুৱা নিউজ লাইভত এটা কথা কৈছিলোঁ যে কথাটো এনেকুৱা ধৰণৰ যে মই কিবা এটা বস্তু খাই থাকোঁতে যদি মোৰ দাঁতেৰে জিভাখন কাটিলোঁ তেতিয়াহ'লে মই দাঁতকেইটা উঘালি পেলাব নোৱাৰোঁ কাৰণ দাঁতকেইটা শৰীৰৰে অংগ যে এতিয়াও আমাৰ মাজত তেনেকুৱাই হৈছে যে নিজৰ ভাতৃত্ববোধৰ মাজত এটা খেলিমেলি এটা হৈছে ভুল বুজাবুজি হৈছে ভুল বুজাবুজিৰ অৱসান হ'ব লাগে আৰু গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা হ'ব লাগে কিন্তু গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কাৰোবাৰ লোকাচাৰ আৰু কাৰোবাৰ মাতৃগৰ্ভতে শিকি অহা সংস্কৃতি এইবিলাকক যদি সংস্কাৰ কৰিম বুলি যদি কোনোবাই ভাবিছে তেতিয়াহ'লে সেইটো কেতিয়াও সংস্কাৰমুখী কথা হ'ব নোৱাৰে আৰু গুৰুজনাৰ আদৰ্শ পৰিপন্থী কথা বুলিহে আমি বিবেচনা কৰোঁ আমি একেমুখে এইটো কথাও স্বীকাৰ কৰোঁ যে যি আহোম জনগোষ্ঠী বুলি কৈ থকা হৈছে এই আহোম জনগোষ্ঠীৰ কথা বতৰাবিলাক ইয়াত পাতিবলৈ আমাৰ লজ্জানত এইকাৰণে হৈছোঁ যে আমি পাতিব লাগিছিলে বেলেগ এটা বিষয় লৈ যে আহোম জনগোষ্ঠীৰ 55 লাখ লোকে আজি কেনেদৰে নিষ্পেষিত নিপীড়িত শাৰীত আছে কেনেদৰে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছে কেনেদৰে সাংস্কৃতিকভাৱে তেওঁলোকক আক্ৰমণ কৰা হৈছে অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত আমাৰ উঠি অহা নৱপ্ৰজন্মই কেনেদৰে হাবৰধীৰি খাবলগীয়া হৈছে শিক্ষাৰ ক্ষেত্ৰখনত কেনেকৈ পিছ পৰি গৈছে এই কথা বতৰাবিলাক আমাৰ আলোচনা বিলোচনা হ'ব লাগিছিলে আমি আলোচনা কৰি আছোঁ শংকৰ সংঘত আমাৰ আহোম মানুহ থাকিব লাগে নে নালাগে আমি ক'ব পাৰিম নোৱাৰিম এই কথা বতৰাবিলাকত আলোচনা কৰি আছোঁ কিন্তু মোৰ এটা স্পষ্ট কথা যে বৰ্তমান শংকৰ সংঘত লাখ লাখ ভক্তৰ সমাগম আৰু লাখ লাখ আমাৰ সংগীৰ সমাগমে এটা কথা স্পষ্ট কৰি দিছে যে শংকৰ সংঘ আজিৰ অসমত প্ৰাসংগিক কিন্তু তেওঁলোকে এই যে প্ৰাসংগিক শব্দটো আহিছে তাৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এইকাৰণে সংপৃক্ত হৈছে যে গুৰুজনাৰ আদৰ্শত আদৰ্শম্বিত হৈ যে সমাজখন প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণে তেখেতলোক তাৰ লগত সংপৃক্ত হৈছে কিন্তু সংপৃক্ত হোৱা সেই মানুহখিনিক যদি ক'ৰবাৰ মনৰ আঘাত দিয়া যায় তেতিয়াহ'লে সেই জনগোষ্ঠীৰ লোকসকলৰ মনতো আঘাত পায় আহোম মানুহ যিসকল শংকৰ সংঘত আছে আমি তেখেতলোককতো কোনোদিন কোৱা নাছিল যে তোমালোকে শংকৰ সংঘত নাযাবা শংকৰ সংঘ বেয়া গুৰুজনাৰ আদৰ্শৰ পৰিপন্থী তোমালোকে কাম কৰিছা তোমালোকে তাত যোৱা আমি এই কথা কেতিয়াও কোৱা নাই যিসকল তাত গৈছে তাতে থাকক কিন্তু জনগোষ্ঠীৰ উত্তৰণকে তেখেতলোকক কাম কৰক কিন্তু
যেতিয়া উপাসনা পদ্ধতিক লৈ যেতিয়া প্ৰশ্ন কৰা হয়, যেতিয়া লোকাচাৰক লৈ যেতিয়া প্ৰশ্ন কৰা হয়, যেতিয়া জীৱন জীৱিকাক লৈ যেতিয়া প্ৰশ্ন কৰা হয়, যেতিয়া খাদ্য সম্ভাৰক লৈ যেতিয়া প্ৰশ্ন কৰা হয়, যেতিয়া সাজ পোছাকক লৈ প্ৰশ্ন কৰা হয়, তেতিয়া মানুহবিলাকৰ মাজত প্ৰশ্নবোধক চিন আহে। যি প্ৰশ্নবোধক চিন মাজুলীয়া লিখীয়া জেগাত হৈছে যে এখিনি মানুহক উপাসনা পদ্ধতিক লৈ প্ৰশ্ন কৰাৰ কাৰণে, খাদ্য সম্ভাৰক লৈ প্ৰশ্ন কৰাৰ কাৰণে, জীৱন জীৱিকাক লৈ প্ৰশ্ন কৰাৰ কাৰণে শংকৰদেৱৰ আদৰ্শ দৰ্শনৰ প্ৰতি পৃথিৱী বেলেগ এটা দৰ্শনলৈ গতি কৰিছে। সেই একেই পৰিৱেশ আজি শংকৰ সংঘটো যাতে নহয়, শংকৰ সংঘৰ মানুহক জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত আবদ্ধ ৰাখি মানুহবিলাকৰ মনৰ মগজু যদি এই দৰ্শনবিলাকে ক্ৰিয়া নকৰে, তাৰ কাৰণে শংকৰ সংঘই সংস্কাৰমুখী পৰিৱেশৰ মাজত থাকি এটা বলিষ্ঠ পদক্ষেপ ল'বলৈ, নহ'লে অনাগত দিনত মাজুলীত যিটো প্ৰথাই ক্ৰিয়া কৰে সেই একে প্ৰথা শংকৰ সংঘৰ মাজতে ক্ৰিয়া কৰিব আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল কাঠামোত আঘাত আনি সমাজখন থান মানুহে গুচি যাব আৰু বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাৰ আৰু সাম্প্ৰদায়িক দৃষ্টিকোণেৰে মানুহখিনিয়ে চাব আৰু বেলেগ বেলেগ থকাৰ চিন্তা চেতনা কৰিব। কুশল ঠাকুৰীয়া ডাঙৰীয়া, মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ। বসন্ত গগৈ কথাখিনি আপুনি নিশ্চয় শুনিছে বা বাকী সকলোৰো বক্তব্য আপুনি শুনিলে। আৰম্ভণি যিহেতু আপুনিয়ে কৰিছিল, এতিয়া মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ। মোৰ কথাটো হ'ল যে আপুনি সংবিধানৰ দোহাই দিছে, সঞ্জীৱ বৰাই সংবিধানৰ কথা কৈছে বা ইয়াত বৈকুণ্ঠ প্ৰিন্সেও সংবিধানৰ কথা কৈছে। হয়, সংবিধান মানিবই লাগিব, সংবিধানৰ ভিত্তিতেই অনুষ্ঠানটো চলিবই লাগিব, এই জাতীয় অনুষ্ঠানটোৰ বিকাশ হ'বই লাগিব। কিন্তু কথাটো এনেকুৱা, কেতিয়াবা ক'ৰবাত অকণমান এৰা ধৰা হয়তো কৰিবলগীয়া হয়। যেনে ধৰক অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেতিয়া কান্দাহাৰত যেতিয়া বিমান অপহৰণ হৈছিল সন্ত্ৰাসবাদীয়ে, আমাৰ স্বয়ং বিদেশ মন্ত্ৰীগৰাকী গৈ তাত সন্ত্ৰাসবাদীৰ লগত কথা পাতি বিমানখন কেনেকৈ মুকলি কৰি আনিব পাৰি, বিমানত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিব পাৰি, তাৰ কাৰণে কথা পাতিছিল। ভাৰতীয় সংবিধানত সন্ত্ৰাসবাদীৰ লগত কেতিয়াও এগৰাকী মন্ত্ৰীয়ে কথা পাতিব লাগিব বুলি ক'তো উল্লেখ নাই, সম্পূৰ্ণ বিপৰীত। কিন্তু জীৱন জীৱিকাৰ স্বাৰ্থত কেতিয়াবা তেনেকুৱা সিদ্ধান্ত এখন ৰাষ্ট্ৰই ল'বলগীয়া হয়, লৈছিল, গৈছিল, বিদেশ মন্ত্ৰী গৈ সন্ত্ৰাসবাদীৰ লগত কথা পাতিছিল। এই কথাখিনিও বসন্ত গগৈ যিটো কৈছে, মাজুলী সত্ৰপীঠ, মাজুলীৰ একাংশ সত্ৰাধিকাৰৰ স্বেচ্ছাচাৰী মনোভাৱৰ কাৰণেই মিচিং জনগোষ্ঠীটো আঁতৰি গুচি গ'ল, তাত আজি 56টাকৈ গীৰ্জা হ'ল, সত্ৰৰ সংখ্যা কমি গ'ল। শংকৰ সংঘয়ো ক'ৰবাত উদাৰ মনোভাৱ এটা ল'ব নোৱাৰে নেকি খাদ্যভাস বা এনেকুৱাবিলাকৰ ক্ষেত্ৰত? আজি কাৰ্বি আংলং, ডিমাচা এই জনগোষ্ঠীবিলাকো যদি আহিব বিচাৰে, তেওঁলোকৰ নিজৰ খাদ্যভাস ৰীতি নীতি ধৰিও যদি শংকৰ সংঘৰ লগত সমৰ্পিত হ'ব বিচাৰে, আহোম জনগোষ্ঠীটোৰ এখেতসকলে যেনেকৈ কৈছে নিজৰ খাদ্যাভাস লোকাচাৰ ধৰি ৰাখিও শংকৰ সংগতি থাকিব বিচাৰে, ক'ৰবাত সংবিধানখন সংশোধন কৰিব নোৱাৰি নেকি? মই কোৱা নাই, আপোনাক পৰামৰ্শ দিয়া নাই, মই সুধিছোঁহে যে যিটোৰ কাৰণে সংঘাতৰ সূত্ৰপাত ঘটিছে তাৰ নিৰাময় কৰাৰ উপায় আপোনালোকৰ সংবিধানখনতেই চাগে আছে। গতিকে তেনেকুৱা এৰা ধৰাৰ মনোভাৱেৰে সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই যোৱাকৈ তেনেকুৱা পদক্ষেপ ল'ব নোৱাৰি নেকি? হয়, মই আপোনাক আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপুনি এৰা ধৰাৰ মনোভাৱৰ কথাটো কৈছে, মই নিশ্চিতভাৱে কৈছোঁ যে আমি তাৰে পৰিপন্থী নহয়। এৰা ধৰা আমাৰ নিশ্চিতভাৱে আছে থাকে। আজি যিটো পৰিৱেশৰ কাৰণে আপুনি সংবাদমেল বা আমাক এনেকৈ ধৰণে একত্ৰিত কৰিব লগা হ'ল, আমাৰ কথাবোৰ শুনিবলগীয়া হ'ল, ইয়াৰ কাৰণটো কি আছিল আপুনি যদি জানে, তেনেহ'লে মই আচলতে আপোনাক ক'ব লাগিব যে যোৱা পৰহি দিনা এই এৰা ধৰা মনোবৃত্তিৰে আমি চাও চন্দ্ৰ বৰুৱা আৰু সেইখন গাঁৱত থকা গাঁও উন্নয়ন খণ্ড, ডেভেলপমেণ্ট কমিটি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক আঞ্চলিক জিলা সকলোৱে মিলি একত্ৰিত হৈ সকলোবোৰ সমস্যা সমাধান হ'ল বুলি ক'লে। কিন্তু কালি সিমানখিনি হোৱাৰ পিছত কালি এনেধৰণৰ এটা ঘটনা ঘটাই দিলে, যিটো তেওঁলোকে নিজে নিজে কৈ আছে যে আহোম জনগোষ্ঠীক এনেকুৱা কৰি আছে, আহোম জনগোষ্ঠী কৰি আছে। আমি কোনো আহোম কোচ কছাৰী কিবা আমি এনেকুৱা কথা ভবা নাই। আমি আচলতে কৰিছোঁ কি যে আমি এটা কথা কৈ আছোঁ, বাৰে বাৰে ক'ম, আমাৰ সংবিধানখন প্ৰাণ, আমাৰ সংবিধানখন আত্মা। এই সংবিধানখনক যেতিয়া কোনোবাই এনেধৰণৰ অপমানিত কৰিব, ৰাজপথত যেতিয়া এনেকুৱা উলংঘ কৰি দিব, তেনেহ'লে আমি আজি যেনেকৈ ইয়াত এইবোৰ কথা কৈ আমি ভাতৃত্বৰ মাজত থাকি, ভাই ভাইৰ মাজত থাকি পেলাই ঐক্য শান্তি সংহতিৰে থাকিব এৰি আমি যিবোৰ উদাহৰণ দেখুৱাই দিলোঁ পৃথিৱীত, এই ডাঙৰ জুই জ্বলাই যেনেকুৱা আমি পৃথিৱীত সেইটো দেখুৱাই দিলোঁ, সেইটো আপোনাক কি ক'ব খুজিছে আপুনি নিজেই বিবেচনা কৰক। আৰম্ভণিতে কৈছোঁ যে সংবিধান দাস কেতিয়াও সমৰ্থন এনেধৰণৰ কথাৰ পৰা তেওঁলোকে আঁতৰি থাকক, এনেধৰণৰ কথাৰ পৰা আঁতৰি থাকক। আমাৰ লগত আহক, আলোচনা কৰক, কিবা থাকিলে আমি কৰিম। আৰু আমি কেতিয়াও কোনো জনগোষ্ঠীৰ প্ৰতি আমাৰ কোনো ধৰণৰ অসূয়া প্ৰীতি নাই, কোনো ধৰণৰ হিংসা নাই। গতিকে আমি কোনো জনগোষ্ঠীক, সকলো জনগোষ্ঠীক
সমানে শ্ৰদ্ধা কৰি আছোঁ, শ্ৰদ্ধা কৰি থাকিম। আৰু সেইকাৰণে হয়তো আজি ২৭টাকৈ জনগোষ্ঠী আমাৰ লগত আছে, আমি একেলগে কাম কৰি আছোঁ। তেখেতসকলে খালি নীতিৰ ভিতৰত থাকিব লাগিব, নীতিৰ ভিতৰত থাকি কাম কৰক। গতিকে আমি ঠাকুৰীয়া ডাঙৰীয়া কেতিয়াও তেনেধৰণৰ কোনো জনগোষ্ঠী ঠাকুৰীয়া ডাঙৰীয়া শেষ মুহূৰ্তত আমাৰ পৰা এটাই প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ যেতিয়া বাবুল বৰা প্ৰধান সম্পাদক আছিলে, তেখেতে প্ৰধান সম্পাদক থকাৰ পিছত তেখেতলোকে আপোনালোকৰ সংবিধান অৱমাননা কৰি যেতিয়া মেডাম মেফিত গৈছিল, এখন ফটোৱে কেতিয়াও মিছা কথা নকয়, ২০২২ চনত তেওঁলৈ আপোনালোকে কিবা নটিচ জাৰি কৰিছিল নেকি যে তেখেতক আমাৰ সংঘৰ পৰা বহিষ্কাৰ কৰা হৈছে, যে তেখেতে সংবিধান নাই মনা, নে মিনিষ্টাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগত একেহাৰিতে থিয় হৈ মেডাম মেফি অনুষ্ঠানত মাংগলিক অনুষ্ঠানত থকাৰ কাৰণে তেখেতলোকৰ ওপৰত তেখেতক ফটোৱা জাৰি কৰা নহ'ল? অৰ্থাৎ খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি শংকৰ সংঘই লৈছে নেকি? তাৰ প্ৰশ্নৰ উত্তৰটো আজি দিব নোৱাৰিলেও আপুনি ৰাজহুৱাকৈ দিব বুলি আশা ৰাখিলোঁ, কাৰণ এয়া বাবুল বৰা ডাঙৰীয়া আপোনাক আমি ছবিত দেখাই দিছোঁ, কাৰণ ছবিয়ে মিছা কথা নকয়। তেওঁ মেডাম মেফিত গৈছিল, ইণ্টাৰনেশ্যনেল মেডাম মেফি পাতোঁতে তেওঁ নিজেই তাত উপস্থিত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰীজনৰ লগত। গতিকে আপোনালোকৰ সংঘৰ যেতিয়া প্ৰধান সম্পাদকজন মেডাম মেফি কাৰ্যত, মাংগলিক কাৰ্যত যেতিয়া উপস্থিত থাকিব পাৰে, তেতিয়া আপোনালোকৰ বিতৰ্ক নহয়। যেতিয়া আপোনালোকৰ তলৰ মানুহ এজন যেতিয়া মেডাম মেফি অনুষ্ঠানলৈ যায়, তেতিয়া আপোনালোকৰ বিতৰ্ক হয়, তেখেতলোকৰ ওপৰত আপোনালোকে হেঁচা মাৰি ধৰে। আমাৰ লোকাচাৰত যেতিয়া কোনোবাই আমাৰ বিবাহ কাৰ্য সম্পন্ন কৰিব, তেখেতলোকৰ ওপৰত আপোনালোকে এই ধৰণৰ ফটোৱা জাৰি কৰে। এই কথা বতৰাবিলাক আপোনালোকে সামাজিক মাধ্যমত যেতিয়া প্ৰকাশ কৰিব, আমি নথৈ সুখী হ'ম। আপোনালোকে আমি শ্ৰদ্ধা জনাইছোঁ, আমি কৰিম। আমি বিনৰে এটা কথা কৈছোঁ যে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি যদি সংঘই লৈছে, যিয়ে অনিয়ম কৰিব তেওঁৰ প্ৰতি হয় মই অনিয়ম কৰিলে সংঘৰ শাস্তিৰ ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব। সেইটো আমাৰ কোনো মানে বিষয় বা উচ্চ পদস্থ বিষয় বা নিম্ন পদস্থ বিষয় বা সাধাৰণ সংগী তেনেকুৱা কোনো কথা নাই। সকলোৰ ক্ষেত্ৰত একেই নিয়ম, একেই কথা পতা, একেখিনি হ'ব। গতিকে মই এইখিনি আপোনালোক জনাইছোঁ। কুশল ঠাকুৰীয়া বসন্ত গগৈ আপোনাক যিটো কথা কৈছিল যে আপোনালোকৰ স্বয়ং প্ৰধান সম্পাদকে সেই সময়ত অংশগ্ৰহণ কৰিছিল, কিন্তু তেওঁৰ ক্ষেত্ৰত একো ব্যৱস্থা লোৱা হোৱা নাছিল তেতিয়া, কিন্তু এতিয়া এজন সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত লোৱা হৈছে, তেওঁ সেই কথাটো কৈছে। নহয়, সেইটো চাওক, সেইটো তেখেতসকল সেইখিনি সময়ত মই এই দায়িত্বত নাছিলোঁ বা মই এই কথাটো সংবিধানখনটো তেতিয়া আছিল, সংবিধানখনটো তেতিয়া আছিল। আজি ৭৪টা, আজি ৯৪টা বছৰ আগতে সংবিধান প্ৰতিষ্ঠা হৈছে আপোনালোকৰ। গতিকে সেইকাৰণে কৈছোঁ যে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি যদি আপোনালোকে লৈছে, তেতিয়াহ'লে বিষয়টো চিন্তনীয়। তেনেকুৱা নহয়, ৰাজহুৱা কৰিব, তেখেতলৈ দিয়া নটিচটো আপোনালোকে ৰাজহুৱা কৰিব। আমি তেনেকুৱা কোনো কথা নকৰোঁ। আমি কেতিয়াও তেনেকুৱা বাবুল বৰা ডাঙৰীয়ালে দিয়া নটিচটো আপোনালোকে ৰাজহুৱা কৰিব, তেতিয়া আমি মানি ল'ম যে আপোনালোকে সকলোকে সমভাৱাপন্ন আপোনালোকে সংঘটো চলাই আছে। খেনুক দেখি ৰন্ধা মৰা, খেনুক দেখি দুৱাৰ মৰা নীতি আপোনালোকে লোৱা নাই। আৰু উচ্চপদস্থ বিষয়াজনৰ যিটো শাস্তি, একে শাস্তি সেই নিম্নত থকা সেই ব্যক্তিজনৰ ক্ষেত্ৰত। মই বসন্ত গগৈ, মই ধন্যবাদ, মোৰ সময় শেষ হৈছে। সংবিধান উলংঘন কৰাৰ কাৰণে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বহিষ্কাৰ কৰা হৈছে। ইতিমধ্যে সংবিধান উলংঘন কৰাৰ কাৰণে এতিয়া কি কেলেংকাৰী কৈছে নাজানো, তেতিয়া কথা কৈছোঁ আমি। এতিয়া কিহৰ কাৰণে বহিষ্কাৰ কৰিছে, এতিয়া বিত্তীয় কেলেংকাৰী নে কি কেলেংকাৰী হৈছে বুলি শুনিছোঁ। হয় হয়, নাই এতিয়া বিত্তীয় কেলেংকাৰীৰ কাৰণে, কিন্তু মেডাম মেফিৰ কাৰণে কৰা নাই। মেডাম মেফিৰ কাৰণে নাই কৰা। মই কুশল ঠাকুৰীয়া ডাঙৰীয়া, বৈকুণ্ঠ প্ৰিন্স আৰু সঞ্জীৱ বৰাকে প্ৰমুখ্য কৰি সকলো বৈষ্ণৱক ধন্যবাদ জনাইছোঁ। আৰু তিনিওটা ছাত্ৰ সংগঠনৰ, বিশেষকৈ আহোম জনগোষ্ঠীৰ নেতৃত্ব বহন কৰা তিনিওটা সংগঠনৰ দুগৰাকীকৈ সভাপতি, এগৰাকী কাৰ্যকৰী সভাপতি, আপোনালোককো ধন্যবাদ জনাইছোঁ। এইটোৱে আমি আশা কৰিম যে ঐক্য সম্প্ৰীতি আৰু সমন্বয় স্থাপনৰহে লক্ষ্য আৰু উদ্দেশ্য। মহাপুৰুষে কেতিয়াও কাকো ভাগ কৰিব বিচৰা নাছিল, সকলোকে এক কৰিব বিচাৰিছিল। শংকৰদেৱৰ নামত সৃষ্টি হোৱা এটা অনুষ্ঠানেও সকলোকে লৈ আগবাঢ়ক, আমি সেয়াই বিচাৰিম। ইয়াত যেনেকৈ গাৰো, ৰাভা, মিচিং সকলো আছে, আহোম, কোচ ৰাজবংশী সকলো আছে, তেতিয়াই মহাপুৰুষে গাৰুৰ গোবিন্দ, মুছলমানৰ চাঞ্চখাইক, নগাৰ নৰোত্তমক শিষ্যত্ব দিছিল আৰু তেনেকুৱা এখন বৃহত্তৰ অসম নিৰ্মাণ কৰাৰ তেখেতে পোষকতা কৰিছিল। আৰু আজিও সকলোৱে সেয়াই বিচাৰে, শংকৰদেৱৰ আচল আদৰ্শ, আচল দৰ্শনক অনুসৰণ কৰি আমি আগবাঢ়িলে জাতিটোৰ কাৰণে মংগল হ'ব। আপোনালোক দুয়োটা অনুষ্ঠানৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, সংঘাতৰ ইয়াতেই জৱনিকা পেলাওক আৰু সমিলমিলেৰে এখন নতুন অসম নিৰ্মাণৰ স্বপ্নত আপোনালোক অগ্ৰসৰ হওক। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।